13 লগত কৰিব লাগিব 6/13 তাৰপৰা আমি ইকুইভেলেন্ট ফ্ৰেকশন বিচাৰিবলৈ হ'লে আমি এনেকৈ ডাঙৰ চিনডাল লিখি দিম ওপৰত 6 তলত 13 লিখিলোঁ ইনটু লিখি থলোঁ তাৰপৰা লাষ্টত কি বুলি দিছে কোৱেশ্চন নাম্বাৰ এ টোত কি দিছে 2a টোত কোৱেশ্চন নাম্বাৰ 2 এ টোত কি দিছে 39 as is denominator মানে তলত 39 হ'ব হয়নে এতিয়া তলত যদি 39 হয় 13 ৰ লগত কিমান মাল্টিপ্লাই কৰিব লাগিব তলত ডিনমিনেটৰত 13 কৰিবলৈ 39 কৰিবলৈ হ'লে 13 ৰ লগত আমি কিমান মাল্টিপ্লাই কৰিব লাগিব